हेलो ভিউয়ার্স, वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে পলিটেকনিকত সিট পাইছা, তো সিট পোৱাৰ পিছত এতিয়া তোমালোকৰ মনত বৰ্তমান দুটা কোৱেশ্চনে বেছিভাগ তো তোমালোকে সদায় কৈ আছা বা হোৱাটছআপত মেছেজ কৰি আছা, কমেণ্ট কৰি আছা যে দাদা ট্ৰান্সফাৰ কেনেকৈ হ'ম বা ট্ৰান্সফাৰ প্ৰচেছটো কি বা কিমান দিনৰ পিছত হ'ব পাৰিম বা ব্ৰাঞ্চ চেঞ্জ কেনেদৰে কৰিম। কলেজ চেঞ্জ এক প্ৰকাৰ কৰিব বিচাৰি আছা তোমালোকে, আৰু এটা হ'ল যে তোমালোকে কৰিবা ব্ৰাঞ্চ চেঞ্জ, নিজৰ পছন্দমতে ব্ৰাঞ্চ পোৱা নাই তো কেনেদৰে চেঞ্জ কৰিবা বা ট্ৰান্সফাৰ কেনেদৰে হ'বা সবিশেষ জনাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিবা। তো প্ৰথম কথা যে ট্ৰান্সফাৰ আজিকালি হোৱাটো অলপ টান হৈ গৈছে। আগত যেনেকুৱা আমাৰ সময়ত যে আমি যেতিয়া এলটমেণ্ট পাইছিলোঁ, এলটমেণ্ট লৈ কলেজত গৈছিলোঁ, য'ত চিট পালোঁ বা এলটমেণ্ট পালোঁ, তাৰপিছত তাতে লগালগ এটা ফৰ্ম দিছিলে যেতিয়া আমি ডকুমেণ্টছখিনি ছাবমিট কৰিছিলোঁ, সেই সময়তে যে তুমি ট্ৰান্সফাৰ ল'বা নেকি, যদি লোৱা দেন এইটো ফৰ্ম ফিল আপ কৰা। কিন্তু আজিকালি যিহেতু অনলাইন হৈ গ'ল, তাৰ আগৰ প্ৰায় 1 বছৰ আগৰ পৰাই একচুৱেলি তেনেকৈ ট্ৰান্সফাৰ নহয়, কাৰণ নিজৰ পছন্দ মতে তুমি নিজে প্ৰিফাৰেঞ্চ দিছা, নিজৰ য'ত চইচ হয় নিজৰ পছন্দ মতেহে তুমি প্ৰিফাৰেঞ্চ দিছা। নীতিৰ ফালৰ পৰাতো সেইটোৱে ভাবি আছে, নিজে পছন্দ মতে তুমি প্ৰিফাৰেঞ্চ দিলা, তাৰে ভিত্তিত তুমি চিট পাইছা, এতিয়া আকৌ তোমাৰ লাগে ট্ৰান্সফাৰ। একচুৱেলি ট্ৰান্সফাৰ দিব নোখোজে, কাৰণ ট্ৰান্সফাৰ যে দিব তোমাক য'ত ল'ব বিচাৰে তাতেও চিট খালী নাথাকে, বা খালী থাকিলেও আজি প্ৰচেছটো বহুত শ্ল' হয়, চবকে দিব নোখোজে। তো তোমালোকে ট্ৰান্সফাৰ ল'ব পাৰিবা, তথাপিও হয় বহুতে লয়। তো কেনেকৈ ল'বা ট্ৰান্সফাৰ, তোমালোকে ট্ৰান্সফাৰ ল'বলৈ হ'লে আৰু কেইদিনমান ৱেইট কৰিব লাগিব, যিহেতু আৰু কাউন্সেলিং বাকী আছে এতিয়াও। কাউন্সেলিং আৰু কেইটামান লিষ্ট আহিব আৰু তোমালোকৰ আপগ্ৰেডেশ্যন হ'ব। তো হয়তো কিছুমানৰ আপগ্ৰেডেশ্যন হ'ব, যোনটোত তুমি এডমিশ্যন পাইছা এইটো তুমি পাৰ্মানেণ্ট বুলি ধৰিব নোৱাৰা, আপগ্ৰেডেশ্যন তোমাৰ হ'ব। কিছুমানৰ হ'লেও হ'ব, ধৰা তুমি য'ত পাইছা, যদি তিনিচুকীয়া পাইছা তাৰ পৰা তোমাৰ ডিব্ৰুগড়লৈ হ'ব পাৰে। তো ট্ৰান্সফাৰ লোৱাৰ আগতে তোমাৰ আপগ্ৰেডেশ্যন লিষ্ট চাব লাগিব, যিহেতু জাষ্ট তোমালোকে এডমিশ্যনহে হৈছা। তো এডমিশ্যন হৈছা, তোমালোকৰ প্ৰচেছখিনি সমাপ্ত হ'ব দিয়া, অৰ্থাৎ কাউন্সেলিংখিনি শেষ হ'ব দিয়া। ফাইনেল যেতিয়া কাউন্সেলিং লাষ্ট ফাইনেল আহি যাব বা তোমালোকৰ এক ছেমিষ্টাৰ যাবই, ফাৰ্ষ্ট ছেমিষ্টাৰ পাৰ কৰি দিয়া, তো ছেকেণ্ড ছেমৰ লাষ্টলৈকে তোমালোকে ট্ৰান্সফাৰ ল'ব পাৰা, বা থাৰ্ড ছেমত যাতে বেলেগ কলেজত ষ্টাৰ্ট কৰিব পাৰা তেনেকুৱা। তো যিহেতু আপগ্ৰেডেশ্যন হ'ব, কলেজ চেঞ্জ হ'ব, তো লাষ্টত গৈ তুমি ট্ৰান্সফাৰ ল'ব পাৰিবা। ট্ৰান্সফাৰ প্ৰচেছটো হ'ল তোমালোকে ফাৰ্ষ্ট এপ্লিকেশ্যন দিব লাগিব তোমাৰ ডিটি লৈ, থ্ৰু দি তোমাৰ কনচাৰ্ণ প্ৰিন্সিপাল অৰ্থাৎ প্ৰিন্সিপাল ছাৰৰ থ্ৰু দি ডিটিত পঠাব লাগিব। য'ত চিট পাইছা সেই প্ৰিন্সিপালৰ থ্ৰু দি সেই প্ৰিন্সিপালৰ চিল চাইন লৈ তুমি ডিটিত জমা দিব লাগিব। যদি ডিটি একচেপ্ট কৰে তোমাৰ লিষ্টত নাম আহি যাব যে তোমাৰ ট্ৰান্সফাৰ হ'ল। ক'ত ট্ৰান্সফাৰ ল'বা প্ৰিফাৰেঞ্চ লিখি দিব লাগিব এটা দুটা, যে মই ডিব্ৰুগড়লৈ ল'ম, তেতিয়া তোমাৰ ট্ৰান্সফাৰ হ'ব। যদি ডিব্ৰুগড়ত চিট খালী থাকে, ধৰা তুমি কি কৰিছা এতিয়া বোলে বৰপেটাৰ পৰা বঙাইগাঁও আহিবা, বঙাইগাঁৱত যদি চিট খালী থাকে তেতিয়াহে তোমাৰ ট্ৰান্সফাৰ হ'ব। আৰু কিছুমান এনেকুৱা বিচাৰে যে বঙাইগাঁও যে চিট খালী আছে সেইটো লিখি লৈ দিব লাগে, তুমি বৰপেটাত কিন্তু বঙাইগাঁৱত খালী আছে সেইটো লিখি লৈ যাব লাগিব প্ৰিন্সিপাল ছাৰৰ পৰা বঙাইগাঁৱৰ, তেতিয়া তোমাৰ সোনকালে হৈ যায়। তো প্ৰচেছটো অলপ দীঘলীয়াও আছে আৰু ইমান সহজো আছে। তো আগত দিব বিচৰা নাছিলে, কিন্তু হ'লেও আছে, তথাপিও বৰ্তমান অপ্লাইনো কৰিব লাগিব। আৰু কিছুমান প্ৰিন্সিপাল ছাৰে ভাবে সিহঁতে ফৰৱাৰ্ড নকৰে, অৰ্থাৎ তুমি যে থ্ৰু দি প্ৰিন্সিপাল ছাৰ লিখিবা, প্ৰিন্সিপাল ছাৰ চাইন নকৰে, নিজে ডিটিত গৈ জমা দিব লাগে। তো তথাপিও হৈ যায়, যদি মেজৰ তেনেকুৱা প্ৰব্লেম পায় আৰু চিট খালী থাকে দেন হৈ যাব। কিন্তু তোমালোকে এতিয়াই কৰিব নোৱাৰা এইখিনি প্ৰচেছ, কাৰণ আপগ্ৰেডেশ্যন হ'ব বা আৰু কিবা এটা কাউন্সেলিং লিষ্ট আহিব, তাৰপিছতহে এইখিনি হ'ব। তো প্ৰচেছটো পিছত আকৌ ডিছকাছ কৰিম ভালকৈ, জাষ্ট এইখিনি জানি থোৱা যে কেইদিন পিছত তোমালোকে ট্ৰান্সফাৰ ল'ব পাৰিবা। বহুতৰ হাইলাকান্দিত পৰিছে, তোমালোকে ইফালে আহিব বিচাৰি আছা তো পাৰিবা। আৰু যদি ব্ৰাঞ্চ চেঞ্জ কৰিব পাৰা কেতিয়া কৰিব পাৰিবা, যদি ব্ৰাঞ্চ ধৰা চেম পলিটেকনিকতে, এতিয়া ধৰা তোমালোকে চিৰাং পাইছা, চিৰাঙত এগ্ৰিকালচাৰ পাইছা, দেন এই এগ্ৰিকালচাৰটো তুমি চেঞ্জ কৰি চিভিল বা ইলেক্ট্ৰিকেল ল'ব বিচাৰি আছা, এইটোও পাৰিবা, কিন্তু বৰ্তমান নহয়। ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম অল ব্ৰাঞ্চৰ ছেম চিলেবাছ, ছেম কুৱেশ্যন পেপাৰ, একদম A to Z ছেম। তো সেইকাৰণে তোমালোকে ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম য'তে পঢ়া ছেমে হ'ব। তো থাৰ্ড ছেমত গৈ তোমালোকক কলেজৰ পৰা নটিচো দিয়ে যে তুমি যদি ব্ৰাঞ্চ চেঞ্জ কৰিব পাৰা দেন এপ্লিকেশ্যন দিব পাৰা, আৰু যদি তুমি নিজে ভাবা যে চেঞ্জ কৰিম দেন প্ৰিন্সিপাল ছাৰক যদিও নটিচ নিদিয়ে তোমালোকে নিজে ডাইৰেক্ট থাৰ্ড ছেম পোৱাৰ আগে আগে ডাইৰেক্ট এপ্লিকেশ্যন দিবা যে ছাৰ মই এইটো চেঞ্জ কৰিব বিচাৰোঁ। হয়তো যদি চিট খালী থাকে তোমাক চেঞ্জ কৰি দিব, ইলেক্ট্ৰিকেলৰ পৰা যদি মেকানিকেল বা মেকানিকেলৰ পৰা তোমালোকে চিভিল যিটো ল'ব বিচাৰা তোমালোকৰ ব্ৰাঞ্চ চেঞ্জ হৈ যাব, যদি চিট খালী থাকে। আৰু চিট খালী থাকে, কাৰণ বহুতে পলিটেকনিক এৰি দিয়ে বা বহুতে আকৌ চিভিলৰ পৰা আকৌ মেকানিকেল আহিব বিচাৰিব, দেন তুমি যদি মেকানিকেলৰ পৰা চিভিল যাব বিচাৰা আৰু চিট খালী হ'ল, তো এনেকৈ প্ৰচেছটো হৈ থাকে। যিটো চিট খালী থাকে ট্ৰান্সফাৰো হৈ যায়, লগতে ব্ৰাঞ্চ চেঞ্জো হৈ যায়। তোমালোকে বৰ্তমান য'তে পাইছা তাতে ক্লাছ কৰি থাকা, যদি অনলাইন ক্লাছ হয় দেন পিছত ট্ৰাই কৰিবা ট্ৰান্সফাৰ লোৱাৰ কাৰণে, বা যদি নিজৰ চইচ মতে তুমি ব্ৰাঞ্চ পোৱা নাই দেন ব্ৰাঞ্চো চেঞ্জ কৰিব পাৰিবা। কিন্তু ডিটিৰ পৰা ভাবি আছা, তোমালোকে নিশ্চয় প্ৰিফাৰেঞ্চ দিছা, তোমাৰ নিজৰ পচন্দ মতে প্ৰিফাৰেঞ্চ দিছা বা পচন্দ মতে পলিটেকনিক পাইছা, কিন্তু ধৰা তোমালোকে সেই 7 নম্বৰ 10 নম্বৰ 15 নম্বৰ প্ৰিফাৰেঞ্চত পাই গৈছা, তো তোমালোকে ল'ব পাৰিবা, ট্ৰান্সফাৰ হ'ব, ব্ৰাঞ্চো চেঞ্জ কৰিব পাৰিবা। কিন্তু তোমালোকে ৱেইট কৰিব লাগিব, এতিয়াই নহ'ব ইমান জল্দি। তো তোমালোকে ৱেইট কৰা, পিছত তোমালোকৰ লগত সবিশেষ শ্বেয়াৰ কৰিম। তো আজিলৈ ইমানে।